জুলাইলৈকে নামভৰ্তিৰ প্ৰক্ৰিয়া চলিব অহাকালি বা পৰহি লাষ্ট ডেট বুলি কোনো কথা নাই ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাছত এখন ছেকেণ্ড মেৰিট লিষ্ট হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ পাছত থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু তাৰ পাছত স্পট এডমিশ্যন হ'ব এইখিনি যিসকলে কিউএট পৰীক্ষা নিদিয়াকৈ যিসকলে আবেদন কৰিছে যিসকলে কিউএট পৰীক্ষাৰ জৰিয়তে নামভৰ্তি কৰিব তেওঁলোকৰ কাৰণে 1 জুলাইৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তেওঁলোকৰ কাৰণেও ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট থাকিব আৰু থাৰ্ড মেৰিট লিষ্টৰ পাছত তেওঁলোকৰ কাৰণেও এটা স্পট এডমিশ্যনৰ ব্যৱস্থা থাকিব এই গোটেইখিনি হৈ যোৱাৰ পাছত 29, 30, 31 জুলাই ফাইনেল কিউএট নন কিউএট সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে স্পট এডমিশ্যনৰ ব্যৱস্থা থাকিব এতিয়া আমাৰ 598 কলেজে তেওঁলোকে